Hey guys, কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো মোৰ নতুন এটা ভিডিঅ সকলোকে স্বাগতম জনাইছো তো বহুতে মোক কমেন্ট কৰিছিল কি যেতিয়া আমাৰ ফাইনেল মেইল লিষ্টত যাৰ নাম আহি যাব তাৰ পিছত আমি কি কৰিব লাগিব কলৈ যাব লাগিব তো তাৰ পিছত মানে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব যেতিয়া ফাইনেল মানে মেইল লিষ্টত নাম আহি যোৱাৰ পিছত যেতিয়া মানে আমি অগ্নিবীৰ কাৰণে সিলেক্ট হৈ যাম তাৰ পিছত মানে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব আপোনালোকে কি তুমি ভিডিঅ এটা বনাই দিয়া তো তোমালোকৰ বাবে ভিডিঅ এটা লৈ আহিছো গৰম বহুত মাইছে তথাপি উপায় নাই বহুতে কমেন্ট কৰি আছে কাৰণ মই তোমালোকৰ সহায় হ'ব বহুতো ভিডিঅ দি যাও যাতে মোৰ যোনবোৰ সমস্যা আছিল তোমালোকৰ হেবোৰ সমস্যা নহয় সেইকাৰণে মই ইনফৰমেটিভ ভিডিঅবোৰ তোমালোকক দি যাও আৰু তোমালোকে তেনেকৈ মোক সাপোৰ্ট কৰা ঠিক আছে তো আজি তোমালোকক মই কৈ দিম বুলি ভাবিছো যে আসলতে মানে কি হয় প্ৰচেছটো তাৰমানে তোমালোকে যেতিয়া তোমালোকে এক্সাম দিয়াৰ পিছত তোমালোকে ফিজিকেলৰ বাবে যেতিয়া সিলেক্ট হ'ব ফিজিকেলৰ পিছত পিছ দিনাখন বা তাৰ কেইদিনমানৰ পিছত তোমালোকৰ মেডিকেল হ'ব আৰু তাৰ কেইদিনমানৰ পিছতে মানে তোমালোকৰ কোন সিলেক্ট হৈছে তাৰ মানে এখন লিষ্ট ওলাই আহিব যে ইমান ল'ৰা সিলেক্ট হৈছে ইমান তাৰিখে তোমালোকে আমুক জেগালৈ যাব লাগিব ঠিক আছে তো অগ্নিবীৰ এনেকুৱা এটা সিস্টেম তোমালোকৰ যেতিয়া ফাইনেল কাট অফত তোমালোকৰ নামটো আহি যাব তাৰ পিছত তোমালোকে ওয়েট কৰিব লাগিব আৰু তাৰ পিছত তোমালোকৰ ফিজিকেলৰ দিনাখনি তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈছিলে সেই ফিজিকেলৰ দিনাখনি তোমালোকে যোনবোৰ ডকুমেন্ট নিছিলা মানে যোনবোৰ ক্যাৰেক্টাৰ সাৰ্টিফিকেট আনমেড সাৰ্টিফিকেট পুলিশ ভেৰিফিকেশন ক্যাৰেক্টাৰ সাৰ্টিফিকেটৰ পৰা ধৰি কাষ্ট পিআৰসি যিমানবোৰ তোমালোকে নিছিলা কি একেবোৰ ডকুমেন্ট এআৰও বুলি কয় মানে ঠিক আছে এআৰও বুলি এটা সিস্টেম আছে আমাৰ যোনবোৰ তোমালোকৰ লখিমপুৰ ধেমাজি মানে আপাৰ আসামৰ সাইডে যোনবোৰ মানে আমাৰ ডিস্ট্ৰিক্ট মানে যোৰহাট শিৱসাগৰ গোলাঘাট সেইবোৰ ডিস্ট্ৰিক্ট মানে সেইবোৰ ডিস্ট্ৰিক্টৰ মানে এআৰও পৰে যোৰহাট এআৰও ঠিক আছে আৰু আমাৰ হেডকোৱাৰ্টাৰ হয় শিলং কিন্তু আমাৰ এআৰও হয় যোৰহাট তো তোমালোকৰ মানে তাত যোনটো এআৰও বুলি কয় তাত মানে যোনবোৰ ডকুমেন্ট ফিজিকেলৰ দিনাখনি দিছিলা মানে একেবোৰ ডকুমেন্টে তোমালোকে কি কৰিব লাগিব হে তালে আনিব লাগিব মানে তোমালোকৰ মেইন ডকুমেন্ট যদিও তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন ফিজিকেলৰ দিনাখনি হৈছিল কিন্তু তোমালোকৰ মানে মেইন যোনটো সিস্টেম মেইন তোমালোকৰ যোনটো ডকুমেন্ট ভেৰিফিকেশন হ'ব তাত এআৰও হ'ব মানে ঠিক আছে এআৰও মেইন তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন তোমালোকৰ এআৰও হ'ব ঠিক আছে সেইকাৰণে তোমালোকক মই কৈ দিছো এআৰওলে তোমালোকে যোনবোৰ ডকুমেন্ট প্ৰথমত ফিজিকেলৰ দিনাখনি দিছিলা সেইবোৰ ডকুমেন্ট আকৌ তোমালোকে বনাই থব লাগিব পুৰা প্ৰপাৰলি মানে কোনো জেৰক্স নহব পুৰা অৰিজিনাল তোমালোকৰ যোনটো গাম্বছলে যেনেকৈ গৈছিলা তেনেকৈ আকৌ সেইবোৰ ডকুমেন্ট বনাই থব লাগিব মানে ঠিক আছে সেইকাৰণে তোমালোকে যোনবোৰ ডকুমেন্ট ফিজিকেলৰ দিনাখনি নিছা সেই একেবোৰ ডকুমেন্ট তোমালোকে আকৌ এআৰওত মানে সেইবোৰ লব মানে তোমালোকে যোনবোৰ ডকুমেন্ট তোমালোকৰ সেই ডকুমেন্টখিনি মানে তোমালোকৰ যোনটো এআৰও বুলি কয় যত তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাত তোমালোকৰ পঢ়া শুনাৰ সব অৰিজিনাল মানে মাৰ্কশিট এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন কাৰ্ড তোমালোকে যদি 12 পাস হৈছে 12 পাস 10 পাস যদি 10 পাস ঠিক আছে কাৰণ এটো কোৱালিফিকেশন 10 পাস লেভেলৰ হয় যেন অগ্নিবীৰ এপ্লাই হয় তো 10 পাস তোমালোকৰ 10 পাস লেভেলৰ তোমালোকৰ যিমানবোৰ ডকুমেন্ট আছে পঢ়া শুনাৰ মানে লগত জড়িত তোমালোকৰ মেইনলি যদি তোমালোকৰ এনসিসি সাৰ্টিফিকেট আছে এনসি সাৰ্টিফিকেট লৈ লব বাৰ্থ সাৰ্টিফিকেট লৈ লব এডমিট কাৰ্ড মাৰ্কশিট কাষ্ট সাৰ্টিফিকেট পিআৰসি হেবোৰ অৰিজিনাল ডকুমেন্টবোৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড হেবোৰ বাদ দি বাকি তোমালোকৰ যিমানবোৰ অৰিজিনাল ডকুমেন্ট হেবোৰ তোমালোকৰ সেই দেখানি লৈ লব মানে কিন্তু তোমালোকে নাভাবিবা যে এইবোৰ আমি কেতিয়াও ঘূৰাই নাপাম যেতিয়া তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ যাবা ট্ৰেইনিং কৰিবৰ কাৰণে মেক্সিমাম এমাহমানৰ পিছত এমাহমানৰ পিছতে তোমালোকে আকৌ সেই অৰিজিনাল ডকুমেন্টবোৰ অৰিজিনাল যোনবোৰ ডকুমেন্ট তোমালোকৰ সেই দেখানি লৈ লৈছিলে তোমালোকে যে ট্ৰেইনিং চেণ্টাৰলৈ যাবা তোমালোকৰ নিজৰ ট্ৰেইনিং চেণ্টাৰত সেই ডকুমেন্টবোৰ পাই যাবা তো তোমালোকৰ ফাইনেল কাটাবান মেইল লিষ্টত নাম হোৱাৰ পিছত মানে তোমালোকৰ প্ৰচিডিউৰটো এনেকুৱা ধৰণৰ হ'ব ঠিক আছে প্ৰথমে তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পৰা কেইদিনমানৰ পিছত তোমালোকে কোন তাৰিখে মানে তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ যাব লাগিব জয়নিং লেটাৰ তোমালোকে পাই যাব যোনখন তোমালোকৰ আৰ্মি জয়নিং লেটাৰ বুলি কয় সেই জয়নিং লেটাৰখন মানে তোমালোকে পাই যাব সেই জয়নিং লেটাৰখন পাই যোৱাৰ লগে লগে তুমি মানে আধা সংখ্যক মানে তোমালোকে মানে অগ্নিবীৰ হৈ গলা বুলি ধৰি ল'ব পাৰা কিন্তু যেতিয়ালৈকে তোমালোকে জয়নিং লেটাৰ নোপোৱা আৰু যেতিয়ালৈকে তোমালোকে ট্ৰেইনিং চেণ্টাৰ মানে য'ত পৰিছে তোমালোকৰ শিলং হওক লক্ষ্ণৌ হওক এনেকৈ অন্যান্য ট্ৰেইনিং চেণ্টাৰ আছে ন যেতিয়ালৈকে তোমালোকে ট্ৰেইনিং চেণ্টাৰ নোপোৱা তেতিয়ালৈকে তোমালোকে অগ্নিবীৰ মানে ফুলি মানে কি বুলি কয় মানে আৰ্মি হৈ গ'ল বুলি নাভাবিবা মানে ঠিক আছে যেতিয়ালৈকে মানে ৰিপৰ্ট কৰি নিও সেইকাৰণে তেতিয়ালৈকে ভালকৈ থাকিবা নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবা ডকুমেন্ট পাতিবোৰ ভালদৰে ৰাখিবা যাতে যোনটো ফাইল তোমালোকক দিয়ে যোনটো ট্ৰেইনিং 5টা লোৱা দিব তাত এজন সিনিয়ৰ বাছি দিব সেই সিনিয়ৰজনে মানে তোমালোকৰ যোনটো ডকুমেন্টৰ ফাইল হেতু মানে ট্ৰেইনিং চেণ্টাৰলৈ লৈ যাব আৰু ট্ৰেইনিং চেণ্টাৰটো গৈ তোমালোকৰ যেতিয়া মানে ৰিসিপশন চেণ্টাৰত তোমালোকৰ যেতিয়া মানে ডকুমেন্ট ভেৰিফিকেশন হ'ব মানে তোমালোকে যেতিয়া তাত যোৱাৰ লগে লগে তোমালোকৰ আৰ্মি নাম্বাৰ দিব ন যেতিয়া তাত তোমালোকে ৰিপৰ্ট কৰি দিবা তেতিয়া পাই সেই দেখানিৰ পৰা তোমালোকৰ স্যালাৰি ষ্টাৰ্ট হৈ যাব মানে একাউণ্টত তোমালোকে স্যালাৰি ষ্টাৰ্ট হৈ যাব তেতিয়া পাই তোমালোকৰ ট্ৰেইনিংও ষ্টাৰ্ট হৈ যাব প্ৰথমত তোমালোকৰ ইমান ট্ৰেইনিং হাৰ্ড নহয় প্ৰথমত নৰ্মেলি চলিব কিন্তু লাহে লাহে তোমালোকৰ মানে ট্ৰেইনিংটো মানে তলৰ পৰা ওপৰলৈ চলি গৈ থাকিব লাষ্টত তোমালোকৰ পিঅপি হৈ যাব পিঅপি হৈ যোৱাৰ পিছত তোমালোকে নিজৰ ইউনিট যাবা আৰু ডিউটি দিবা এনেকৈ তোমালোকৰ চলি থাকিব মানে
সেইটোৱে প্ৰচিডিউৰ্ছ তোমালোকে যেতিয়া ফাইনেল কাটঅপত নাম আহিব তাৰপিছত তোমালোকৰ যোনটো মানে কি কয় ছিষ্টেম থাকে এনেকুৱা ধৰণেই তোমালোকে চলে মানে তো বহুতে নাজানে মানে যাতে ফাৰ্ষ্ট এটেম্প মানে যোনে পোৱা নাই ন কৈ আছিলে যে কেনেকুৱা হয় ফাইনেলৰ নাম অহাৰ পিছত লিষ্টত তোমালোকে মই আজি কৈ দিলোঁ যিমান পাৰা ভিডিঅ' লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে সকলোকে অল দ্য বেষ্ট ভালদৰে কষ্ট কৰি থকা